অভিযুক্ত বিষয়টো বেলেগ বিষয়, অভিযুক্ত হোৱাটো আৰু দণ্ডিত হোৱাটো বেলেগ বিষয়। এতিয়া তেওঁ কোনো কোৰ্টৰ জৰিয়তে দণ্ডিত হোৱা নাই। এতিয়া কি কাৰণত কি এনকাউণ্টাৰ হৈছিল, কাৰ লগত কি এনকাউণ্টাৰ হৈছে সেইটো ময়ো নাজানো সেই বিষয়টো। এতিয়া মই শুনিহে আছোঁ। কিন্তু যিহেতু ভাৰতৰ ৰাজনীতিত মই দেখিছোঁ উত্তৰ প্ৰদেশ, বিহাৰকে আদি কৰি বিভিন্ন ঠাইত তেনেকুৱা অভিযুক্ত ব্যক্তি ইতিমধ্যে বিভিন্ন দায়িত্বত আছেগৈ। গতিকে সেই ক্ষেত্ৰত আমাৰ যি ৰমেন মদাহীৰ যি কথাটো ওলাইছে, গতিকে এই বিষয়টো নেকি মই ভালদৰে নাজানো। কিন্তু জনসাধাৰণৰ যিটো উৎসাহ দেখিছোঁ, জনসাধাৰণে তেওঁক আঁকোৱালি লৈছে। কাৰণ যোৱাকালি প্ৰাৰ্থী ঘোষণা হোৱাৰ পিছতে তাত ৰাজ্য ওলাই আহিছে। আজিও প্ৰায় আমাৰ যিমানবোৰ কাৰ্যকৰ্তা, প্ৰায় 500-600 কাৰ্যকৰ্তা ককলাবাৰীত মোৰ সভাৰ কাৰণে ৰখি আছে। গতিকে আমি মানুহজনৰ প্ৰতীকটো ব্যৱহাৰ কৰোঁ। নিৰ্বাচনত অংশগ্ৰহণ কৰে, পদুম ফুলে কৰে। নিৰ্বাচনত অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে কৰিব, হিমন্ত বিশ্ব শৰ্মা কৰিব, দিলীপ শইকীয়াই কৰিব। গতিকে প্ৰাৰ্থী কোন হয় সেইটো আমাৰ ডাঙৰ কথা নহয়। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পদুম যিহেতু প্ৰতীক আমাৰ, সেই প্ৰতীকৰ আধাৰতে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰি আহিছোঁ।